এয়া হৈছে মগু দালি। মই মগু দালিখিনি ধোৱা নাই, নোধোৱাকৈ খুব ভালদৰে শুকান কেৰাহীত ভাজি লৈছোঁ। এইখিনি দালিখিনি ঠাণ্ডা হোৱাৰ পাছত খুব ভালদৰে ধুই ল'লোঁ। ধুই পেলাই দুটা বিলাহী দিছোঁ। বিলাহী দুটা মানে সৰু কাৰণে দুটা দিছোঁ, নহ'লে এটাই দিলোঁহেঁতেন। আৰু অকণমান নিমখ দিছোঁ। আৰু এতিয়া মাত্ৰ এটা হুইচেল মাৰি এইখিনি সিজাই ল'ম। তেলত মই পাঁচফোৰণ দিছোঁ। যেতিয়া তেলটো খুব ভালদৰে গৰম হৈছে তাতে পাঁচফোৰণ দিছোঁ আৰু এটা পিঁয়াজ দিছোঁ। পিঁয়াজটো যেতিয়া গল্ডেন ব্ৰাউন কালাৰ হৈছে তাতে এইখিনি হৈছে ভোল, জহা ভোলখিনি দি দিছোঁ। তাতে অকণমান হালধি দিছোঁ আৰু নিমখ কমকৈ দিছোঁ, কাৰণ দালিটো যেতিয়া সিজাইছিলোঁ তাত মই অকণমান নিমখ দিছিলোঁ। আৰু দালিটো খুব বেছি সিজিব দিয়া নাই। দেখিছে এইটো কেনেকুৱাকৈ হৈছে। আৰু তাৰ পৰা বিলাহী দুটা উলিয়াই বাকলিটো গুচাই খুব ভালদৰে ভাঙি আকৌ দালিখিনি দি দিলোঁ। তাৰপিছত যেতিয়া মই ভোলখিনি ভাজি আছিলোঁ, সেই ভোল ভাজি আধাখিনি ভাজা হৈছে আৰু তাতে মই দালিখিনি ঢালি দিছোঁ। আৰু ইয়াতে আপোনালোকে জলকীয়া দিব পাৰে। মই ইয়াতে আদা নহৰু এইবিলাক একো দিয়া নাই। আৰু একেবাৰে শেষত ভাজি লোৱা জিৰাৰ গুড়ি অকণমান দি দিছোঁ।